পূজাৰ ব্ৰতত দেখিবলৈ পোৱা গৈছে জুবিনদাৰ প্ৰতি কেৱল শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু মই এখন বিশেষ পূজাথলীত উপস্থিত আছোঁ তেজপুৰ জাহাজঘাটত আৰু জাহাজঘাট এই সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে তেওঁলোকে বিশেষভাৱে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে আৰু এক সুন্দৰ তেওঁলোকে তোৰণৰ লগতে যি পূজাথলীৰ মণ্ডপ সকলোতে কেৱল জুবিনদাক তেওঁলোকে সন্মান প্ৰদৰ্শনৰ চেষ্টা চলাইছে। আমি দেখুৱাইছোঁ আটক ধুনীয়াকৈ তেওঁলোকে জুবিনদাৰ ফটো তেওঁলোকে এনেদৰে আঁৰি দিছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ জুবিনদাৰ প্ৰতি তেওঁলোকে বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিছে আৰু যিহেতু বিগত ৪৮ বছৰ ধৰি এইখন দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে আৰু এইবেলি তেওঁলোকে মূল থিম হিচাপে লৈছে জুবিনদাক আৰু জুবিনদাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়াস কৰিছে। আমি দেখুৱাইছোঁ পুনতে পৰিৱেশটো আৰু দুখনকৈ যি তোৰণ সেই তোৰণো জুবিনদাৰ ফটোৰে তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই কমিটিৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগতে পুনতে কথা পাতিব বিচাৰিছোঁ। তাৰপিছত যাম পূজা মণ্ডপৰ পৰিৱেশ দেখুৱাম। কি ক'ব এইবাৰ জুবিনদাক মূল থিম হিচাপে লৈছে আপোনালোকে? হয়, নমস্কাৰ। মই তেজপুৰ অক্সফৰ্ড ক্লাবৰ পৰা কৈ আছোঁ আৰু অশেষ ধন্যবাদ নিউজ অসমক মই অশেষ ধন্যবাদ দিছোঁ আৰু সকলো ৰাইজকে মই পূজাৰ শুভকামনা জনালোঁ। এইবাৰ আমি নিউজ মানে কি পূজা মাংগলিক কামখিনি হৈ থাকিব আমাৰ। এইবাৰ মেইন থিম আমি জুবিন গাৰ্গ থিম বুলি একো নহয়, ইয়াত থিম বুলি ক'লে আমাৰ লাজ লগা বিষয়। এইটো জুবিনদাক আমি শ্ৰদ্ধা জনাই যিখিনি পাৰোঁ আমি কৰিব চেষ্টা কৰিছোঁ। ক্ষুদ্ৰ প্ৰয়াস এটা কৰিছোঁ তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে। মাংগলিক কাম মাংগলিক জেগাত হৈ থাকিব আৰু বাকীখিনি আউটছাইডত আপোনালোকে দেখা পাইছে সম্পূৰ্ণ জুবিনদাৰে চব লগোৱা হৈছে। ইয়াত যিমানখিনি পাৰিছোঁ বাচ্চাৰ পৰা বুঢ়া মানুহলৈকে আমি যিমানখিনি বয়সীয়াল মানুহলৈকে আমি এটা মেছেজ দিব দিছিল জুবিনদা যে আমাৰ কি আছিল তেওঁলোকেও বুজি পাব, সেইখিনি আমি চেষ্টা কৰিছোঁ। ইয়াত কোনো আমি ইয়াত কম্পিটিশ্যনৰ কাৰণে এই কৰা নাই, জাষ্ট তেওঁক শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি কৰিছোঁ। ইমান নিশ্চিতভাৱে দেখুৱাইছোঁ পৰিৱেশটো সুন্দৰ ৰূপত জুবিনদাৰ যিহেতু আলোকচিত্ৰসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে আৰু মই আন এজনো কমিটিৰ বিষয়ববীয়া আছে, মই তেখেতৰ পৰাও জানিব বিচাৰিম। কি ক'ব? জুবিনদা ঢুকোৱাৰ পাছত বহুত মানে দুখ হৈছে আমাৰ। দুখ হোৱাৰ কাৰণে আমি জুবিনদাৰ মানে আমি শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰাৰ কাৰণে মানে আমি দুৰ্গা পূজাত এইবিলাক ডেকৰেশ্যন কৰি আছোঁ। এইবাৰ আমি ভিতৰৰ পূজাৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম আৰু এনেদৰে এই যি জাহাজঘাটৰ এই যি দুৰ্গা পূজা মণ্ডপ ইয়াত আধ্যাত্মিকতাক গুৰুত্ব দি এই মুহূৰ্তত এয়া দেৱী দুৰ্গাৰ পূজা অব্যাহত আছে আৰু পৰিৱেশটো দেখুৱাইছোঁ সুন্দৰ ৰূপত এয়া দেৱী দুৰ্গা আৰু এনেদৰে সকলো আহিছে আৰু বিশেষভাৱে জুবিনদাৰ এই মুহূৰ্তটো তেওঁলোকে সাজু কৰি ৰাখিছে যথেষ্ট সংখ্যক জুবিনদাৰ ফটো আৰু এনেদৰেই তেজপুৰ এই যি জাহাজঘাটৰ দুৰ্গা পূজা এই আয়োজন কৰিছে তেওঁলোকে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰত এইখন দুৰ্গা পূজা কমিটিয়ে বিশেষভাৱে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে আৰু সুন্দৰ ৰূপত যি আলোকচিত্ৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।